উপনিষদৰ অষ্টাবক্ৰ মুনি আৰু ৰজাজনকৰ অমৃতময় আধ্যাত্মিক কথা মুক্তি কি অষ্টাবক্ৰ গীতা 20টা অধ্যায়ত বিভক্ত মুঠ 299টা শ্লোক। প্ৰথম অধ্যায় জনকৰ প্ৰশ্ন। জনক: হে গুৰু, কেনেকৈ মুক্তি লাভ হয়, কেনেকৈ বৈৰাগ্য জাগে, কেনেকৈ জ্ঞান হয়, কওক মোক। অষ্টাবক্ৰ: মুক্তি বিচাৰিলে প্ৰথমে বিষয়ভোগৰ পৰা মন আঁতৰাই লোৱা, দয়া, সৎসংগ, ক্ষমা আৰু সৰলতাৰে জীৱন কটোৱা। তুমি দেহ নহয়, তুমি সেই চৈতন্য যি জন্ম মৃত্যুৰ পৰা মুক্ত। এইটো জানিলে মুক্তি হয়। তুমি একমাত্ৰ ব্ৰহ্ম, নিৰ্মল, নিশ্চল, অসীম। অজ্ঞানৰ বশতহে নিজকে সীমিত বুলি ভাবা। যেনেকৈ আকাশত মেঘ আহে যায় কিন্তু আকাশ অপৰিৱৰ্তিত থাকে, তেনেকৈ এই জগত তোমাৰ মাজত উদয় অস্ত যায়, তুমি তাৰ পৰা পৃথক। দ্বিতীয় অধ্যায় মোৰ আচৰিত বিস্ময়। অষ্টাবক্ৰ: আচৰিত? কিছুমানে যোগ তপস্যা কৰি মুক্তি বিচাৰে, আন কিছুমানে শাস্ত্ৰ পঢ়ি, কিন্তু মই কোনো সাধন নকৰিয়েই মুক্ত। মই একো নকৰো, একো নাভাবো, একো নিবিচাৰো, তথাপিও সকলো হৈ আছে। এয়াই মোৰ মহান আনন্দ। মই দেহ নহয়, মই ইন্দ্ৰিয় নহয়, মই মন নহয়, মই সেই শুদ্ধ চৈতন্য যাৰ কোনো দ্বিতীয় নাই। তৃতীয় অধ্যায় জনকৰ জ্ঞানোদয়। জনক: এতিয়া মই বুজিলো, মই ব্ৰহ্ম, সৰ্বত্ৰ বিৰাজমান। এতিয়া কোনো বন্ধন নাই, কোনো মুক্তিৰ আকাংক্ষা নাই। যিদৰে সাগৰত ঢৌ উঠে পৰে কিন্তু সাগৰ একেই থাকে, তেনেকৈ এই জগত মোৰ মাজতে উঠে পৰে, মই অপৰিৱৰ্তিত। আচৰিত! মই আগতে নিজকে দেহ বুলি ভাবিছিলো, এতিয়া দেখো মই সৰ্বব্যাপী, কোনো সীমা নাই। চতুৰ্থ অধ্যায় সাক্ষীৰ গৌৰৱ। অষ্টাবক্ৰ: জ্ঞানী ব্যক্তি সুখ দুখত সমান। তেওঁৰ বাবে স্বৰ্গ নৰক, জীৱন মৃত্যু একেই। তেওঁ কৰ্ম কৰে কিন্তু কৰ্তৃত্বৰ অহংকাৰ নাই। তেওঁ সকলো দেখে কিন্তু কোনো বস্তুৰ আকৰ্ষণ নাই। যেনেকৈ সূৰ্যই জগত দেখে কিন্তু জগতৰ লগত মিহলি নহয়, তেনেকৈ জ্ঞানী সাক্ষী হৈ থাকে। পঞ্চম অধ্যায় চাৰিভাগৰ শান্তি। অষ্টাবক্ৰ: যিজনৰ মনত কোনো সংকল্প নাই, কোনো বাসনা নাই, তেওঁৰ বাবে চাৰিবিধ মুক্তি চালুক্য, সামীপ্য, সায়ুজ্য, সাৰূপ্য ইতিমধ্যে লাভ হৈছে। তেওঁ য'তেই থাকে সেই ঠাই তীৰ্থ হয়। তেওঁ যি কৰে সেইটোৱে যজ্ঞ হয়। 15তম অধ্যায় সত্যৰ স্পষ্টতা। অষ্টাবক্ৰ: তুমি সেই, তুমি সেই, তুমি সেই একমাত্ৰ ব্ৰহ্ম। এই কথা শুনিলে, বুজিলে, বিশ্বাস কৰিলে যথেষ্ট। যিজনে নিজকে দেহ বুলি ভাবে তেওঁ বান্ধ খায়। যিজনে নিজকে আত্মা বুলি জানে তেওঁ মুক্ত। যেনেকৈ সোণৰ পৰা গহনা বনালেও সেই সোণ সোণেই হৈ থাকে, তেনেকৈ এই জগত ব্ৰহ্মৰ পৰাই উৎপন্ন, ব্ৰহ্মই আছে, ব্ৰহ্মত লয় হয়। অষ্টাদশ অধ্যায় জ্ঞানীৰ শান্তি। অষ্টাবক্ৰ: জ্ঞানীৰ বাবে কোনো কৰ্তব্য নাই, কোনো অকৰ্তব্য নাই। তেওঁ খেলা কৰে, হৈ থাকে, হাঁহে, কান্দে, সকলোতে সমান। তেওঁৰ মনত কোনো ভয় নাই, কোনো লোভ নাই। তেওঁ সদায় নিজৰ স্বৰূপত বিশ্ৰাম কৰে। 20তম অধ্যায় জনকৰ চূড়ান্ত জ্ঞান। জনক: এতিয়া মই সকলো বুজিলো। মই কেতিয়াও বান্ধ খোৱা নাছিলো, কেতিয়াও মুক্ত হ'ব লগা নাছিলো। সকলো মায়া আছিল। এতিয়া কেৱল শান্তি, কেৱল আনন্দ। মই সেই ব্ৰহ্ম যাৰ কোনো দ্বিতীয় নাই। অষ্টাবক্ৰ: বৰ ভাল। তুমি এতিয়া স্থিতপ্ৰজ্ঞ হলা। যোৱা নিজৰ স্বৰূপত বিশ্ৰাম কৰা।